ময়ো জানো মেক্সিমাম আমিও বাতৰি সংগ্ৰহ কৰা সমাজৰ মেক্সিমাম ৰাইজৰ অভিযোগ যে স্থানীয় কিছুমান লোকে যদি ড্ৰাগছৰ বিৰুদ্ধে মাত মাতে তেওঁলোকক কোৱা হয় যে তোমালোকৰ ঘৰত ড্ৰাগছ দি পচাই দিয়া হ'ব, পুলিচ মাতি দি ধৰাই দিয়া হ'ব। মেক্সিমাম তেওঁলোকৰ নিজৰ কথা চিন্তা কৰি নাযায়। এই বিষয়ৰ পৰা আমাৰ সমাজত মছজিদ মন্দিৰ কমিটি লৈ আমাৰ এটা সমাজ গঢ় লৈ উঠে। সমাজৰ ভাল বেয়া প্ৰত্যেকটো বস্তু মছজিদ আৰু মন্দিৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমি মছজিদত যে যাওঁ নামাজ পঢ়িবলৈ বা ডাঙৰ ডাঙৰ মানুহে যায় বা মন্দিৰত যায়, স্বৰ্গ পোৱাৰ কাৰণেতো যায়, কিন্তু মৰাৰ পিছতো এটা জীৱন আছে সকলোৱে গম পায়। কিন্তু আজি যদি আমি খালি মন্দিৰত গৈ ধূপ ধূনা ধৰ্ম কৰিলেও নহ'ব, সমাজৰ বাবে কাম কৰিব লাগিব। মছজিদত গৈ নামাজ আগবঢ়াব লাগিব যে আমাৰ মছজিদৰ ওচৰে পাজৰে কেনেকৈ ড্ৰাগছৰ বিজনেছ হৈ আছে বা মন্দিৰৰ ওচৰে পাজৰে কিদৰে হৈ আছে। আজি সেইটো ভয় খোৱা নাযাব যে আমি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলে সিহঁতে কিবা এটা বেলেগ এটা মই সকলোকে কৈছো কথাটো, মানে এইটোৱে কৈছো চাওক মিডিয়া এটা মানুহৰ মাজ লৈ সঁচা কথা এটা লৈ যায়। কিন্তু আজিকালি বহুতে গাইজ মানে কি আপোনালোকৰ এটা মানে কি হৈ গৈছে যে প্ৰশাসনৰ ওপৰত মানে এটা নিজৰ আশা আছিল সেইটো ভাঙি গৈছে। এনেকুৱা হয় যে আমি এটা